জ্ঞানদা দেই, জ্ঞানদা গ্ৰেজুৱেট ছোৱালী দেই। এনে দেখিলে গম পায় মানে মানুহৰ ল'ৰা চাকৰি কৰে, বডি লেংগুৱেজটো ধৰিব পাৰি। তাই মানে আত্মনিৰ্ভৰশীল পাঁচ কচি দিলে দিয়া 5 কেজি আৰু ধূপ এক পেকেট দিওঁ, অলপ ফুল ফুল দিলে সেন্দুৰ এটা দিম নেকি? দি দিয়ক আৰু প্ৰসাদ বুলি এটা কিবা দিম নেকি? দিয়ক আৰু বেলপাত দি দিয়ক। দিয়ক শিৱ মন্দিৰ দিয়ক। আপুনি ক'ত পাই যায়? মোক লৈ আহিলে। অঁ, তেওঁ গুৰেশ্বৰত। টুটুমণিক চিনি পাবা চাগে, টুটুমণি দত্ত যে গান গায়, টুটুমণি। কমাকো আহিলে সেৱা কৰি উঠি আহিব ইয়াতে। অঁ, অপৰাজিতা দিছে নেকি এটা? গাখীৰ দিম নহয়। দিয়ক হ'ব দিয়ক। সেইটো কি হয় ইমান ধুনীয়া? অঁ, সেইটোত গাখীৰ দিবা। অঁ, গাখীৰ দিয়া গিলাচটোৱে ধুনীয়া লাগিছে। এইটো আনিমনে? আনিব লাগিব। ৰ'বা, এনেকৈ ধৰাচোন এবাৰ মোৰ ফালে। অঁ, মই এটা লৈ লওঁ জান। মোক বেছি নালাগে নে ব্যৱস্থা দিয়া, ইমান গাখীৰ চাখীৰ নালাগে জানো? গাখীৰ নালাগে? নালাগে, ধূপো নালাগে, তাৰ পৰা দিম। চাকি দিলে হ'ল। চাকি কেইটা দিম? অঁ, 5 গছে লৈ যাম দিয়া। পইচাটো দিলা নেকি? নাই, আহি পেলাই দিম। আহি দিম। অঁ, দিয়া দিয়া হয় তেতিয়াহ'লে। নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ' লৈ মই আপোনালোক আটাইকে স্বাগতম জনালোঁ। মই ৰক্তিমা বৰুৱা। আজি টুটু আহিল, গুৰেশ্বৰৰ পৰা টুটু আহিল। বাইদেউ অকণমান আপুনি আজৰি আছে যদি বলক এঠাইৰ পৰা। মই ভাবিলোঁ মোৰ 2জনী বোৱাৰীৰে স্কুল নাই, গৰম বন্ধ, সেইকাৰণে মই বোলো যাব পাৰিম দিয়া। ওলালোঁ আৰু ফুৰিবলৈ যাবলৈ পালেতো ভালেই লাগে। তাই ক'লে গোপেশ্বৰ যাম আৰু নাৰিকলি যাম। ঠিকে আছে, প্ৰথম গোপেশ্বৰ বুলি ক'লে যদি ভোগ চোক নোখোৱা তেতিয়াহ'লে আকৌ যাব পাৰিব। ঠিক আছে, নাৰিকলিত যাম। মই তালৈ গৈ পোৱা নাই। পাৰি আমি এনেকৈ হেৰি কৰিম, নাৰিকলি দি জ্ঞানদা দেখুৱালে। জ্ঞানদাৰ পৰা আমি শৰাই এখনৰ মানে যোগাৰখিনি ল'লোঁ। চাকি বন্তি ধূপ ধূনা তেনেকৈ, ৰ'দটো ধুনীয়াকৈ দিলে দেই, প্ৰসাদ অলপ, ৰ'দটো বোলো ভালকৈ গাখীৰ সেনেকৈ লৈ আমি 2জনী গ'লোঁ মন্দিৰৰ ফালে গ'লোঁ। গোপেশ্বৰ মন্দিৰ, যিটো মন্দিৰ এতিয়া বহুতখিনি মানে ভাল কৰিছে, ইমপ্ৰুভ কৰিছে। আগতে সেই গুহাৰ ভিতৰত, সেইটো আকৌ বৰ এটা ভাল লগা দেই। গুহাৰ ভিতৰত সোমাই আমি মানে চাকি দিছিলোঁ আৰু আজি তেনেকৈ সোমাব পাৰি আজিকালি, কিন্তু তাত চাকি জ্বলাব নোৱাৰি। এই লাইন পাতি ৰখি আছে তাৰমানে ভিতৰত গৈ সোমাবলৈ। হাজাৰ ইফালে চাকি দিয়ক, তাত এবাৰ সোমাব নাপালে মানে মনটো ভালেই নালাগে। আমি এই ইয়াতেই চাকি তাকিবিলাক জ্বলাই দিলোঁ, ধূপ চূপবিলাক। এইটো নিয়ম আচলতে আজিকালি মন্দিৰত, চব মন্দিৰতে এইটোৱে কৰিছে। আমি অলপতে মহাভৈৰৱত গ'লোঁ, শনি আৰু মই, তাতো এনেকুৱাই দেখিলোঁ। চব বাহিৰত দিছে আৰু ইয়াতো এনেকুৱা। আৰু নাৰিকলিত গৈও নাৰিকলটো তেনেকুৱাই মই দেখিছোঁ। আৰু এয়া খুব বৰষুণ বতৰৰ কাৰণে মানে টাইলছবিলাক পিছল হৈ আছে। এইটো খুব বিপদজনক দেই, ভয় লাগিলে। এইকণ অকণমানিজন দেখিছেনে কেনেকৈ আহিছে বৰষুণৰ মাজত? ইফালে বৰষুণো দি আছে আৰু টাইলছবিলাকত পানী পৰি মানে এনেকুৱা পিছল হৈছে। কুপি খোজ দি মানে ইয়াত থিয় দি আছোঁ। আৰু দেউৰে ক'লে অলপ সময় ৰ'ব, মানে চিনিয়ে পায়, মই চিনি পাওঁ, তেখেতেও চিনি পায়। বহুত দিন দেখা নাছিলোঁ কাৰণে অকণমান পাহৰি গৈছিলোঁ। এইটো গুহাটোৰ ভিতৰত এনেকৈ বহুত বাদুলি একে ফিচিং মিচিং কৰি আছে বাৰু। টুটু আৰু মই তালৈ সোমাই যাবলৈ, টুটু ৰখি আছে প্ৰসাদখিনি লৈ। তাই এবাৰ তাত সোমাবলৈ মোৰো মন বাৰু আছেই। আমি এনেকৈ সোমাবৰ কাৰণে ৰখি আছোঁ। দেউৰে অলপ কিবা বেলেগ কাৰোবাৰ লগত গৈ কিবা এটা কৰি আহিলোঁ। এই কঁঠালজোপা দেখিছেনে? কঁঠালবিলাক কেনেকৈ লাগি আছে, কি সুন্দৰকৈ। যদিও বৰষুণ বতৰ, বহুত আহিছে, দৰ্শনাৰ্থী বহুতেই আহিছে আৰু ভোগো দিব। ভোগটো খাব পালে ভালেই লাগে, কিন্তু তাই প্ৰসাদখিনি আমি 2জনী মানে সেয়া প্ৰসাদখিনি দিছে, কিন্তু তাৰ ভিতৰৰ পূজাৰ সেইখিনি ল'বলৈ নহ'লে আৰু প্ৰসাদখিনি দিলে। গোপেশ্বৰ দেৱালয়ৰ এইখিনিলৈ ওলালোঁ আৰু যাবৰ কাৰণে গুচি আহিলোঁ। বৰষুণো দি আছে আৰু তাই গুৰেশ্বৰতো যাব লাগিব যিহেতু, সেইকাৰণে দিনে পোহৰে গৈ পালে ভাল। সেইকাৰণে যাওঁগৈ আমি। এইবাৰ আমি গ'লোঁ নাৰিকলি মন্দিৰলৈ। নাৰিকলি মন্দিৰটো বৰ ধুনীয়া লাগে।
ধুনীয়া হৈছে। এই আমাৰ দাদা কেইটামানে মানে ঘৰুৱা ফল মূল আৰু কলবিলাক যে ইমান ধুনীয়া মালভোগ কল বিক্ৰী কৰিছে। তেখেতে গান গাই আছে, কিবা মাইকটাও আছে আৰু এয়া নিজে কুলকুলি বজাই গান গাই আছে। এনেই সেৱা কৰোঁ নেকি ন? আৰু মানুহ বিশেষ নাই, তাৰমানে মানুহবিলাক ইতিমধ্যে গ'লেই। আমাৰ অকণমান দেৰি হৈছে যোৱা, এটা বাজি গ'ল। 1 বজালৈকে মানুহবিলাক গুচি যায় আৰু প্ৰসাদ খোৱা হৈ যায়। তথাপি আমি ভালেই পালোঁ বাৰু, গৰুবিলাক খোলা আছিল যিহেতু আমি এটা সেৱা কৰি লওঁ। তাই বোলে গৰুটোৰ ওচৰত আপোনালোকে ফটো দিলোঁ বাৰু, ফটোটো আৰু আজিকালি মেইন আৰু এটা স্মৃতি মানে এইটো মোৰ। কিন্তু ফটো তোলাটো এতিয়াতো মোবাইল হ'ল, আগতেও মোৰ খুব হেৰি, মই এটা কেমেৰা ৰাখিয়ে থৈ দিওঁ, ৰিল ভৰাই ক'ৰবাত গ'লে মই লৈ যাওঁ। এইটো মোৰ সৰুকালৰে এটা অভ্যাস কিন্তু দেই। এইটো মানে মই যে ফটো তুলি মোৰ মুখখন চাই থাকিবলৈ নহয়, মই স্মৃতিবিলাক মানে চাই খুব ভাল পাওঁ। আৰু সেইকাৰণে আমাৰ আছেও, আমাৰ মাৰো খুব ৰাপ আছিলে। মাৰ ফটোবিলাকো এতিয়াও আছে, মাৰ লগৰ বন্ধু বান্ধৱ আৰু শ্বিলঙত কেনেকৈ পঢ়িছিলে, ক'ত আছিলে। এইয়া আমি মন্দিৰ ভাগলৈ মানে এয়া সোমাই গৈছোঁ। মন্দিৰৰ ভিতৰতো খোলাই আছে, সেৱা কৰিব পাৰিম বোলে বাহিৰৰ পৰা, ভিতৰ সোমাব নোৱাৰি। ভিতৰ অৱশ্যে টোত সোমাই গ'লোঁ আমি, খোলা আছিল কাৰণে। ভাবিলোঁ আৰু সোমাব পাৰি চাগে, সোমালোঁ। গোসাঁই আৰু পাপ নিদিবা আৰু। দুয়োজনী গৈ সেৱা সৎকাৰ কৰি পিছত তাই বোলে টুটু কৈছে বোলে আমি সেইখিনি চাই আহিবলৈ। মই অৱশ্যে ভাবিছিলোঁ নাচাওঁ আৰু ইয়াৰ পৰা গুচি যাওঁ, সেইখিনি চাই তাত বোলো সুধি পুচি সুধিলোঁ আৰু চাব পাৰিমনে বুলি। বোলে কিয় নোৱাৰিব, কি কথা আছে। আমি দুয়োজনী গৈ চালোগৈ, সঁচাকৈয়ে বৰ ধুনীয়াকৈ বনাইছে দেই। এই সত্ৰৰ দৰে বাহিৰত এনেকৈ মূৰ্তিবিলাক বনাই থৈছে। তাৰপিছতে দেউৰে ক'লে বোলে এবাৰ বোলে প্ৰদক্ষিণ কৰিব লাগে গোটেই মণিকোটটো। ঠিকে আছে, ভালেই পালোঁ বাৰু। আমি এবাৰ এনেকৈ ঘূৰি প্ৰদক্ষিণ কৰি আৰু এই দেউ বহি আছিলে, তাতে অকণমান সজ্জল ল'লোঁ, লৈ সেৱা এটা কৰি আৰু প্ৰসাদ অলপ ল'লোঁ। প্ৰসাদ নিজেই দিলে বাৰু, আমি আৰু খুজিবলগীয়া হোৱা নাই। এই মণিকোটটো দেখিছেনে, ইয়াতে প্ৰসংগ হয়, নাম প্ৰসংগ হৈ গ'ল কিছু আগতে, আমি কিন্তু নেদেখিলোঁ বাৰু। যি নহওক, তাৰপিছতে এইখিনিতে ওচৰতে এখন ধাবা আছে, সেই ধাবাখনতে সোমাই গ'লোঁ। এই আমাৰ পাইলতেও ক'লে বোলে আচলতে ভাত কেইটামানতো খুৱাবই লাগিব মানে বাৰু, সেইকাৰণে আৰু সোমালোঁ। তেওঁ চিনিও পায়। বৰ ধুনীয়া এখন ধাবা, ধাবাবিলাকতো হয়েই বাৰু ওচৰে পাঁজৰে, আৰু প্ৰয়োজনো আছে ভাত বা কিবা এটা ভোক বোলা বস্তু খাবলৈ মন যায়। কেতিয়াবা চাহ কাপে পেট নভৰে মানুহৰ, গতিকে এইখনো বৰ ধুনীয়া এখন ধাবা। আমি বোলো ভাত নাখাওঁ, টুটু মই কৈছিলোঁ যে আমাৰ ঘৰতে ভাত খাওঁ, কিন্তু খাব নোখোজিলে। গতিকে আমি দুইজনীয়ে তাই ক'লে পৰঠাকে খাওঁ, সেই বুলি ভাবি পেলাই হোটেলখনত সোমাই গ'লোঁ। আৰু আমাৰ পাইলতে মানে মাছ ভাত এনেকৈ খালে আৰু। আজি বৰষুণ দি আছে কাৰণে মানুহ অকণ কম, তথাপিও আহিছে মানুহ। আৰু সিহঁতৰ মানে পৰিৱেশনটো খুব ভাল লাগিছে, ৰিচিপশ্যন বৰ ধুনীয়া, আৰু পৰঠাখনো বৰ ধুনীয়াকৈ বনাইছে। খাই বৈ লৈ আমি এই বৰষুণৰ মাজে মাজে দুয়োজনী গুচি আহিলোঁ। ভিডিঅ'টো কেনে লাগিলে জনাব, যদি ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব। বৰষুণৰ মাজে মাজে আমি বৰ ভাল লাগে, কিন্তু আজিকালি বৰষুণত আকৌ গোটেই বাটে ঘাটে পানী হৈ যায় যে, সেইটো কাৰণে ভাল নালাগে আৰু। যি নহওক বাৰু, আজিৰ দিনটো ভালকৈ গ'ল। আজিৰ কাৰণে আহিলোঁ।